এডুকেশ্যন TKS সকলোকে স্বাগতম জনাইছোঁ। দুটামান বহুত ইম্পৰ্টেণ্ট আপডেট আমাৰ চাকৰিৰ লগত ৰিলেটেড, যিহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে নিজে ঘোষণা কৰিছে আজি। প্ৰথম কথা, আপোনালোকৰ নিযুক্তি যে 10 অক্টোবৰত দিয়া কথা আছিল, সেইটো এতিয়া নহ'ব, কাৰণ পিছুৱাই দিয়া হ'ল। কিয়নো অক্টোবৰত ঘোষণা হ'ব, তৃতীয় বৰ্গৰ 10 অক্টোবৰত ঘোষণাহে হ'ব, মানে ৰিজাল্টটো দিব, স্কিল টেষ্টৰ ফলাফল দিব। 15 অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ স্কিল টেষ্টৰ ফলাফল। SI পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 10 অক্টোবৰত। নৱেম্বৰ মাহত সকলোকে চাকৰিত নিযুক্তি দিয়া হ'ব। মানে আপোনালোকক এতিয়া যিমানবিলাক মানে ইণ্টাৰভিউ দি গ'ল আৰু আমাৰ শিক্ষক নিযুক্তিও গোটেইখিনি তাৰমানে আমাৰ নৱেম্বৰ মাহত হ'ব। কিমান তাৰিখে নৱেম্বৰ মাহত দিয়ে আমি পৰৱৰ্তী পৰ্যায়ত গম পাম বাৰু। এতিয়া এইটো আপোনালোকে পুনৰবাৰ চাওক, 10 অক্টোবৰত ঘোষণা হ'ব তৃতীয় বৰ্গৰ ADREৰ স্কিল টেষ্টৰ পৰীক্ষা। 15 অক্টোবৰত ঘোষণা হ'ব গ্ৰেড 4ৰ স্কিল টেষ্টৰ পৰীক্ষা। ফাইনেল ৰিজাল্টটো দি দিব। SI পৰীক্ষাৰো 10 অক্টোবৰত হ'ব। নৱেম্বৰ মাহত সকলোকে চাকৰিত নিযুক্তি দিয়া হ'ব। গতিকে আমাৰ মেৰিট লিষ্টসমূহ যে বাকী আছিল, সেইবিলাক এতিয়া লাহে লাহে ওলাব। অক্টোবৰ মাহত ক্লিয়াৰ হ'ব, নৱেম্বৰ মাহত যিহেতু নিযুক্তি দিব। গতিকে সকলোকে এইটো এটা গমেই পাইছে কিজানি, সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি হওক চেনেলটো। হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুকত আহি কিনে তেওঁৰ সৈতে কথাটো কৈছে। গতিকে এইটো আছিল আপডেট। ধন্যবাদ।